Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো সৰস্বতী পূজাৰ বিষয়ে এখন সৰু ৰচনা। ৰচনাখন কতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আৰম্ভণি ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এক ডাঙৰ উৎসৱ হ'ল সৰস্বতী পূজা। হিন্দু শাস্ত্ৰৰ মতে সৰস্বতী হৈছে জ্ঞান আৰু বিদ্যাৰ দেৱী। প্ৰতি বছৰে মাঘ মাহৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়। বিৱৰণ সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ মূৰ্তি সুন্দৰকৈ সজাই বগা পদুম ফুলৰ আসনত আৰু বগা ৰাজহাঁহৰ বাহনত স্থাপন কৰা হয়। সৰস্বতী দেৱীৰ এখন হাতত বীণা আৰু আনখন হাতত পুস্তক থাকে। দেৱীক বগা কাপোৰ পিন্ধোৱা হয়। পূজাৰ দিনা ৰাতিপুৱা মানুহে লঘোণে থাকি গা পা ধুই নতুন কাপোৰ পিন্ধে। পূজাৰ কাৰণে ফুল, বেলপাত, তুলসী আদি গোটাই পবিত্ৰভাৱে সৰস্বতী দেৱীৰ চৰণত নিবেদন কৰা হয়। পূজাৰীয়ে শান্তি নিৰ্মালি দান কৰি আশীৰ্বাদ দিয়ে। পূজাৰ পিছত প্ৰসাদ বিতৰণ কৰা হয়। বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰি আত্মীয় স্বজনক খুওৱা হয়। নিমন্ত্ৰিত অতিথিসকলক সাদৰ অভ্যৰ্থনা জনোৱা হয়। দুখীয়াক দান বৰঙণি দিয়া হয়। পূজাৰ পিছদিনা সৰস্বতী দেৱীৰ মূৰ্তি নৈ বা পুখুৰীত বিসৰ্জন দিয়া হয়। কোনো কোনো ঠাইত পূজাৰ দিনা সন্ধিয়া বা পূজাৰ পিছদিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। ল'ৰা ছোৱালীয়ে ৰং তামাচা, খেল ধেমালি আদি কৰে। সামৰণি বিদ্যা আৰু জ্ঞান কামনা কৰি এই সৰস্বতী পূজা কৰা হয় যদিও ইয়াৰ মাজেৰে মিলাপ্ৰীতি, শান্তি, একতা আৰু ভাতৃত্ববোধ আদি গুণৰাজিৰ বিকাশ হয়।